হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ, মই বাৰে বাৰে ক'ম। হজৰত মহম্মদক অপমান কৰিব আমি কেতিয়াও চাই নাথাকোঁ। হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে, মই আগতে কৈছোঁ, হ'বই নোৱাৰে। কেইবাশ পৰিয়ালক আনফৰ চাহাবে আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে ওলাই আহিছে। এইটো এতিয়া ক'বলৈ গ'লে এটা শুভ চিন্তন আমাৰ জাতিটোৰ কাৰণে। গতিকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ। এতিয়া আমি মহাপলয়ৰ মাজত আবদ্ধ হৈ আছোঁ আৰু এই সমস্যাত আমি দেখা পাইছোঁ যিসকল মানৱ বিৰোধী মুছলমানে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক অশেষ সহায় কৰিছে, তেওঁলোকক কিন্তু দুই এজন মানুহে সামাজিক মাধ্যমত খুব বেয়া বেয়াকৈ মন্তব্য দিয়া দেখা পাইছোঁ। ৰবীন দে নামৰ এটা বঙালী সম্প্ৰদায়ৰ এজন যুৱক, ৰবীন দে বুলি কয়, তেওঁ ছদ্ম নাম ৰাতুল কলিতা নামৰ এটা ছদ্ম নাম লৈ তেওঁ আমাৰ এইসকল মানৱ বিৰোধী মানুহক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু হজৰত মহম্মদৰ ওপৰত নানা ধৰণে অশ্লীল ভাষাৰে তেওঁলোকে মন্তব্য আৰম্ভ কৰিছে। আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অতি শীঘ্ৰেই পুলিচে এই ৰাতুল কলিতাৰ ওপৰত যি ছদ্মনাম লৈ আছে, অৰিজিনেল নাম হৈছে ৰবীন দে, এওঁৰ ওপৰত অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই বঙালীয়ে অসমীয়াৰ নাম লৈ আমাৰ অসমীয়া মানুহৰ মাজত, হিন্দু মুছলমান মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে, মই আগতে কৈছোঁ, হ'বই নোৱাৰে। হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ, আমি শ্ৰদ্ধা কৰোঁ, একদম মুকলিকে কৈছোঁ। হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ, আজান মই ভাল পাওঁ, মই বাৰে বাৰে ক'ম। আজান ভাল পাওঁ, মই আজানৰ শব্দ শুনিয়ে ঘৰত সাৰ পাওঁ ৰাতিপুৱা, আজান মই ভাল পাওঁ। আৰু আমাৰ অসমৰ প্ৰতিজন মানুহে, যি হিন্দুৱে হওক বা মুছলমানেই হওক, অসমীয়া জাতিক ভাল পোৱা প্ৰতিজন স্বাভিমানী মানুহে কিন্তু হজৰত মহম্মদে হওক বা শ্ৰীমন্ত শংকৰদেৱ হওক বা মাধৱদেৱে হওক, প্ৰতিজন গুৰুক আমি ভাল পাওঁ, সকলোৱে ভাল পায়। কিন্তু এচাম মানুহে দেখিছোঁ ছদ্ম নাম লৈ আমাৰ অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এই ঘটনাক আমি কোনো কাৰণে সহজভাৱে ল'ব নোৱাৰোঁ। সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মুকলিকে কৈছোঁ, জাতীয় সংগ্ৰামী অসমে কৈছোঁ যে ৰাতুল কলিতাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি জাতীয় সংগ্ৰামী এটা কথা স্পষ্টকৈ কৈ দিছোঁ, বানপানী আৰু কিছুদিনৰ পিছতে বানপানী শেষ হ'ব, মানুহবোৰ উদ্ধাৰ হ'ব। তাৰ পৰৱৰ্তী সময়ত কিন্তু আমি এই যে হজৰত মহম্মদ যে অপমান কৰিছে, আমাৰ অসমীয়া মানুহৰ মাজত যে বিভাজন আনিবলৈ চেষ্টা কৰিছে ছদ্মনাম লৈ, আমাৰ মানৱ বিৰোধী মানুহসকলক যে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে, এই অপশক্তিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে কঠোৰ ব্যৱস্থা ল'ম। আমি কঠোৰ ব্যৱস্থা ল'ম। যদি অসম আৰক্ষীয়ে ব্যৱস্থা লয়, আমি নিজাববীয়া ব্যৱস্থা ল'ম, স্পষ্ট কথা, নিজাববীয়া ব্যৱস্থা ল'ম, কিন্তু ব্যৱস্থা ল'মেই, পুনৰ কৈছোঁ ব্যৱস্থা ল'মেই। হজৰত মহম্মদক অপমান কৰিব আমি কেতিয়াও চাই নাথাকোঁ, এইটো সঁচা কথা দেই। এইটো কোনো হ'বই নাই, কোনো কাৰণতে মানে গ্ৰহণযোগ্য হ'ব নোৱাৰে তাৰমানে। আৰু আনফৰ চাহাবক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বানপানী হোৱাৰ প্ৰথম অৱস্থাৰ পৰাই, যিহেতু আনফৰ চাহাবৰ লগত মোৰ এটা টেলিফোনিক বাৰ্তালাপ হৈ থাকে, তেখেতে প্ৰথম অৱস্থাৰ পৰাই এই বানপানী ৰাইজসকল কেনেকৈ আছে তেনেকৈ তাৰ খা খবৰ লৈ আছে। আৰু যোৱা আপোনাৰ এসপ্তাহ আগতে ইতিমধ্যেই শিৱসাগৰ চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাৰণে বৃহৎভাৱে তেওঁ চাউল দাইলৰ পৰা আদি কৰি এটা পৰিয়ালৰ কাৰণে যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী, গোটেই সামগ্ৰীখিনি প্ৰদান কৰিছে। গতিকে আমি জাতীয় সংগ্ৰামী অসমৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইটোৱে বিচাৰিছোঁ, তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখাজনে তেওঁক এইধৰণে ৰাইজৰ কাম কৰি যাবৰ কাৰণে শক্তি দিয়ক, আমি তাৰ কামনা কৰিছোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম।